নমস্কাৰ, জয় অসম। আজি যেতিয়া আমাৰ সংগঠনৰ প্ৰত্যেকটো জাতীয় সংগঠন একত্ৰিত হৈ পেলাই দিছপুৰৰ চাহভাটিত উপস্থিত হ'ল, সেই সময়ত কোৱা কেইজনমান বিহাৰী সম্প্ৰদায় বুলি মই কৈছোঁ, কেইজনমান বিহাৰী বুলি এইটো কাৰণে কৈছোঁ, কেইজনমান বিহাৰীৰ কাৰণে গোটেই বিহাৰী সম্প্ৰদায়টো বদনাম। আৰু সেই বিহাৰীসকলে যে ক'ত গ'ল? দ্বিতীয় কথাটো, সদৌ অসম কাবাডী সন্মিলনৰ যিজন সম্পাদক, মুখ্য সম্পাদক, তেওঁৰ ওপৰত ইমান গোচৰ থকা পিছতো তেওঁ আজিও কেনেকৈ সম্পাদক হৈ আছে? দ্বিতীয় কথা, অসমত কি আমাৰ অসমীয়া ল'ৰাই কাবাডী খেলিব নাজানে নেকি? যে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ অসমীয়া ল'ৰা যোৱা নাই নেকি কাবাডী খেলিবৰ কাৰণে? যে আজি যে এজন বিহাৰী সম্প্ৰদায়ৰ মানুহক যেন কাবাডী সন্থাৰ সাধাৰণ সম্পাদক পাতিব লগা হ'ল। আৰু তেওঁ দপদপনি কি? তেওঁ অনা অসমীয়া বুলি মই কৈছোঁ, আজি তেওঁক অনা অসমীয়া বুলি কৈছোঁ। তেওঁ যদি নিজে অসমীয়া জাতিৰ লগত জড়িত থকাৰ পিছত তেওঁ কি যে বিহাৰী গৌবেগ কৈছে নে অসমীয়া গৌবেগ ক'লে? তেওঁ অসমীয়া গৌবেগ যেতিয়া কৈছে, আমি অসমীয়া জাতিয়ে মানি ল'ব নোৱাৰোঁ। আপোনালোক আহিছে, ইয়াত কাম কৰিব আহিছে, আপোনালোক কেতিয়া আহিছে? কি কাম কৰিবলৈ কাৰণে ইয়াত আহিছে? ইয়াত কোম্পানী আছে নি অসমত? ইয়াত আপোনালোকে জোতা চিলাবলৈ আহিছিলে? ইয়াত চুলি কাটিবৰ কাৰণে আহিছিলে? আপোনাক ইয়াত দোকান দিছে, আমি ক'ব লগা নাই। আপুনি ব্যৱসায় কৰিছে, ঠিক আছে। গাঞ্জা বিক্ৰী কৰা মানুহক আপুনি সুৰক্ষা দিবলৈ ক'ত অধিকাৰ পালে? মানে আপোনালোকে অসমৰ ল'ৰা ছোৱালীয়ে গাঞ্জা খওক, ড্ৰাগছ খওক, ধ্বংস খওক, আপোনালোকৰ বিহাৰী সম্প্ৰদায়ৰ মানুহকেইটা ভাল হৈ থাকিব লাগে নেকি? সেইটো কাৰণে আপোনালোকে অসমীয়া গৌৰৱেক ধ্বনি দিছে। এইটো অসমীয়া জাতিয়ে মানি ল'ব নহ'ব, আৰু কোনো অসমীয়া জাতিয়ে মানি নলয়। কিন্তু এটা কথা, চিধা এটা কথা কৈছোঁ, অসমীয়া একত্ৰিত হ'লে কিন্তু কোনো থান বান হৈ যাব। আকৌ কা আন্দোলন দেখা পাইছেনে? অসম আন্দোলন দেখা পাইছেনে? আপোনাৰ দেউতাই দেখি গৈছে চাগে, সুধিব আপোনাৰ দেউতাক, সুধিব যে কা আন্দোলন দেখা পাইছে নহয়, যে আৰু যেনেকৈ অসম আন্দোলন দেখা পাইছে সেই ধৰণৰ পৰিস্থিতি হ'বলৈ নিদিব। মই মাননীয় আমাৰ খিলঞ্জীয়া যিখন চৰকাৰ, সেই খিলঞ্জীয়া চৰকাৰ থকা অৱস্থাত আজি হিমন্ত ককাইদেউ আমাৰ নিজৰ খিলঞ্জীয়াৰ এজন মুখ্যমন্ত্ৰী, তেওঁ থকা অৱস্থাত এই ধ্বনি ক'ত দিব বোলে? অসমীয়া গৌৰৱেগ দিব ধ্বনি পালে যেন দিব পাৰিলে। তেওঁ কি কাৰণত পাৰিলে? কিহৰ কাৰণত পাৰিলে? ইমান শক্তি হৈছে তেওঁলোকৰ? এইখন বিহাৰ নহয় আকৌ দেই, এইখন অসম হয়। আৰু অসমত লাচিত বৰফুকনৰ নেতৃত্বত ৭০বাৰ মোগলক পৰাস্ত কৰা জাতি এটা। এই যিটো বৰ জাতি নহয়, এই জাতিলৈ ধেমালি কৰি নল'ব, জোকাই নল'ব। যিমান মৰম আছে তিমান খঙো আছে। যদি আমি মৰম আৰু মানুহক সন্মান দিব জনা এটা জাতি অসমীয়া জাতি, যদি আপোনাৰ ভাত খাবলৈ দিয়ে নহয়, খুবলৈও স্থান দিব, আৰু মূৰত তুলিলৈ যেনে জানে তেনে গছকি পৰুৱা গছৰে যে গছকি দিব পাৰিব। মই পুনৰ কৈছোঁ, অসমীয়া জাতিক জোকাই নল'ব। এতিয়াও কৈছোঁ, আপোনালোকে মাপ খুজিলে নহ'ব, আপোনালোকৰ কঠোৰ শাস্তি দিব লাগিব চৰকাৰে। এইটো আমাৰ সন্মিলিত লাচিত খানৰ দাবী নহয়, গোটেই অল অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ দাবী। ধন্যবাদ, জয় অসম।